মিছন লাইফ ইন আছাম এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেম EEPৰ আণ্ডাৰত আমাৰ গ্ৰীণ গ্লোব নলবাৰী সহযোগত আমি বিবেকানন্দ বিদ্যানিকেতনে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদ লাইফ MOCC গ্ৰীণ গ্লোব আৰু বিবেকানন্দৰ সৌজন্যত আজি আমি এই সাৰংগপুৰীয়া ঐতিহ্যপূৰ্ণ আহোম ৰজাৰ দিনীয়া একদম ইয়াত আমি আজি আহি পেলাই ইয়াত ফ্লৰা ফনা ইয়াত কিমান প্ৰকাৰৰ মাছ আছে কিমান প্ৰকাৰৰ বাহিৰৰ পৰা চৰাই আহে ইয়াত আমি আজি পৰ্যবেক্ষণ কৰি আছোঁ আৰু আমাৰ সহযোগ কৰিছে মোৰ বন্ধুবৰ কিশোৰ গোস্বামীদেৱে তেখেতে আমাক যথেষ্ট সহায় কৰি আছে গতিকে ইয়াত মই বাৰে বাৰে তেতিয়াই কৈছোঁ যে এখন বিল হ'ল আমাৰ কিডনী সদৃশ যদি কিডনীটো নাথাকে আমি মানুহ থাকিব যেনেকৈ নোৱাৰোঁ ফ্লৰা ফনা অবিহনে চৰাই অবিহনে পৰিৱেশ তন্ত্ৰ আমি কেতিয়াও বাচি থাকিব নোৱাৰে গতিকে আমাৰ মূল উদ্দেশ্য এই বিলখন আমি য'ত পৰ্যন্ত আছে চেষ্টা কৰি আমি ইয়াক বাচি ৰাখিবই লাগিব আৰু যদি এইখন বাচি নাৰাখোঁ আমাৰ পৰিৱেশ তন্ত্ৰই আমাকো কেতিয়াও কিন্তু ৰক্ষা নকৰে আমি সেয়েহে এই জলাশয়টো উপযুক্ত পৰিমাণে আমি ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আমাৰ মূল উদ্দেশ্য কিন্তু আজিৰ EEPৰ মূল উদ্দেশ্য এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেমৰ মানে ৱেটলেণ্ড কনজাৰ্ভেশ্যনৰ মূল উদ্দেশ্য কিন্তু এইটো আমি গোটেইবিলাক প্ৰকাৰ যেতিয়া ইয়াত তোমালোকে ৰাতিপুৱা আৰু যেতিয়া আহে ইয়াত কাম চৰাই অতি ৰেয়াৰ চৰাই কাম চৰাই ইয়াত আহে 550 মান আছে আৰু আমি পৰ্যবেক্ষণ কৰি আছোঁ ইয়াত এটাও যাতে কোনেও কাম চৰাই মানে হত্যা কৰিব নোৱাৰে আৰু ইয়াত আমি কি কৰি আছোঁ ৰাতিপুৱা আৰু মানে ইভিনিং যদি তোমালোকে আহা শ প্ৰজাতিৰ চৰাই ইয়াতে হাজাৰ চৰাই ইয়াত বিলখনত তেওঁলোকৰ খাদ্য বিচাৰি আহে ৰাতিপুৱা আৰু মাইগ্ৰেটৰী বাৰ্ডকেইটা উৰি যায় ইমান ধুনীয়া ইয়াৰ পৰিৱেশ মানে কল্পনা কৰোঁ ইয়াত প্ৰায় 500-550 বিঘা মান ইয়াত মাটি আছে আৰু তোমালোক বিবেকানন্দ বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক এইকাৰণে ধন্যবাদ দিছোঁ বিশেষভাৱে বাইদেউ হিতেশ ছাৰ তোমালোক চবকে ধন্যবাদ দিছোঁ আপোনালোক চবকে ধন্যবাদ দিছোঁ যে ইমান ধুনীয়া এটা এৱাৰনেছ প্ৰগ্ৰেম এটা ইয়াতে এৰেঞ্জ কৰাৰ কাৰণে এইকাৰণে যে মানে কি পৰিৱেশৰ ওপৰত যদি আমি আজিয়ে সজাগ নহওঁ হয়নে তেতিয়াহ'লে ভৱিষ্যতৰ পৃথিৱীখন আমাৰ কি হ'ব গৈ আছে তোমালোকে দেখিছা যে গৰম কিমান বাঢ়ি গৈছে হয়নে এইবিলাক কিহৰ কাৰণে হৈছে পৰিৱেশৰ কাৰণে হৈছে আমি সজাগ নোহোৱাৰ কাৰণে হৈছে প্লাষ্টিকৰ অত্যধিক ব্যৱহাৰৰ কাৰণে আমাৰ পৰিৱেশৰ কি হৈছে গৰমটো বাঢ়ি আহিছে আমি যিমান পাৰোঁ প্লাষ্টিকৰ ব্যৱহাৰটো কমাব লাগিব আৰু এই যে জলাশয়বিলাক আছে য'ত পানীবিলাক জমা হৈ থাকে এই পানী জমা হোৱা অঞ্চলবিলাক জলাশয়বিলাক আমি সংৰক্ষণ কৰিব লাগিব নাই তেতিয়াহে আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আছে থলুৱা মাছ অন্যান্য যিবিলাক প্ৰাকৃতিক সম্পদ আছে এইবিলাক আমাৰ সংৰক্ষণ হ'ব আৰু তেতিয়াহে আমাৰ পৰিৱেশ তন্ত্ৰটো ভালে থাকিবনে সেইকাৰণে মই কৈছোঁ যে টিহু বিবেকানন্দ বিদ্যানিকেতনৰ সমূহ পৰিয়ালক ধন্যবাদ দিছোঁ তোমালোকক এনেকুৱা এটা অনুষ্ঠান দিয়াৰ কাৰণে বহুত ভাল লাগিছে আজি তোমালোকে জানি লোৱা আজি য'ত আছা এইখিনি হৈছে বজালী জিলাৰ ভালুকিৰ অঞ্চল ভালুকি বুলি কোৱা হয় আৰু ভালুকিৰ এইটো এটা বহুত পুৰণি বিল ইয়াত আহোম ৰজাৰ স্মৃতি জড়িত হৈ আছে ৰজাদিনীয়া স্মৃতি এটা ইয়াৰ লগত জড়িত হৈ আছে সেইকাৰণে ইয়াৰ এই যে মন্দিৰটো তোমালোকে দেখিছা এই মন্দিৰটো সেইকাৰণে বনোৱা হৈছে সন্যাসী গোসাঁইৰ মন্দিৰ বুলি কোৱা হয় এইটো আহোমদিনীয়া এটা মন্দিৰ আৰু বৰ্তমান এইখন দেখিছা তোমালোকে যে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্টৰ আণ্ডাৰত ইয়াত এখন কি কৰিছে এটা পুখুৰী খান্দিছে চৰকাৰৰ যিটো পৰিকল্পনা পানী সংৰক্ষণ কৰাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটোক বাস্তৱায়িত কৰাৰ কাৰণে এই পুখুৰীটো চৰকাৰে খান্দি ইয়াতে পানীটো যাতে সংৰক্ষণ হৈ থাকে কাৰণ আমাৰ লাহে লাহে কি হৈছে পানীৰ যিটো স্তৰ সেইটো কমি গৈ আছে আৰু এটা সময়ত আমি যিমানে প্লাষ্টিক ব্যৱহাৰ কৰিম সিমানে পানীৰ স্তৰটো কমি গৈ থাকিব প্লাষ্টিকটো ওপৰত আহিব আৰু আমি পাবলগীয়া পানীখিনি আমি নেপাম হয়নে আমাৰ যিখিনি প্ৰয়োজনীয় পানী সেইখিনি আমি নেপাম ইয়াৰ কাৰণে সমগ্ৰ পৃথিৱীজুৰি এটা আন্দোলনৰ সূচনা হৈ আছে এটা সজাগতা সৃষ্টি কৰা হৈ আছে যাতে আমি পানী সংৰক্ষণ কৰিব পাৰোঁ প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰোঁ এতিয়া তোমালোকে চোৱা এটা কথা মই তোমালোকক কৈ দিছোঁ আজি তোমালোকে টিহুৰ পৰা আহিছা টিহু অঞ্চলত কেনেকুৱা পৰিৱেশ হৈ আছে ধূলি ধোঁৱা হয়নে প্লাষ্টিক কেনেকুৱা পৰিৱেশ আৰু ইয়াতে তোমালোকে কেনেকুৱা পৰিৱেশ এটা পাইছা কোৱাচোন ধুনীয়া এটা প্ৰাকৃতিক বতাহ লাগি আছে হয়নে ইমান ঠাণ্ডাৰ বতৰতো কিন্তু আমি বতাহটো এটা ধুনীয়া
অনুভৱ কৰিছোঁ হয়নে কিমান ধুনীয়া এটা পৰিৱেশ চোৱাচোন না ইয়াতে প্ৰদূষণ আছে না তোমালোকে কোনোবাই মানে এটা হাঁচি মাৰিবলগীয়া হৈছে নে কোনোবাই কাহিবলগীয়া হৈছেনে কোনেও হোৱা নাই কিয় হোৱা নাই এইটো এটা প্ৰাকৃতিক বাতাবৰণ কিন্তু এতিয়া যদি আমি ইয়াৰ পৰা ওলাই যদি এখন যদি গাঁৱলৈ যাওঁ এখন যদি চহৰলৈ যাওঁ নাইবা আমি অন্য ঠাইলৈ যদি যাওঁ আমাৰ কি হয় নিজৰে অক্সিজেনটো কম পোৱা যেন লাগে হয়নে আমি উশাহত যিটো অক্সিজেন ল'ব লাগে সেই অক্সিজেনটো আমি কম পোৱা যেন লাগে অনুভৱ হয় নে নহয় এই গোটেই কথাবিলাক কিহৰ কাৰণে হৈছে আমাৰ পৰিৱেশৰ ভাৰসাম্যতাটো বহু পৰিমাণে নোহোৱা হৈ গৈছে গতিকে সেইটো কাৰণে তোমালোক আজি সকলোকে মই ধন্যবাদ দিছোঁ টিহু বিবেকানন্দ বিদ্যা নিকেতনৰ সমূহ পৰিয়ালক ধন্যবাদ দিছোঁ এইখিনি অনুষ্ঠান আৰম্ভ কৰাৰ কাৰণে কিন্তু তোমালোকে এইটো ভাবি নল'বা যে আজি ইয়াত আহিলোঁ ইয়াত চালোঁ ঘৰত গ'লোঁ পাহৰি গ'লোঁ সেইটো নকৰিবা যিমানখিনি পাৰা সিমানখিনি তোমালোকে পৰিৱেশৰ প্ৰতি সচেতন হ'বা ঘৰত যদি তোমালোকে যিমান পাৰা প্লাষ্টিকৰ ব্যৱহাৰটো কম কৰিবা এতিয়া মই বজাৰলৈ গ'লে তোমালোকে জানি আচৰিত হ'বা যে মই বজাৰলৈ গ'লে মই যিমানখিনি সম্ভৱ মই প্লাষ্টিক নানো এতিয়া তোমালোকে চাবা যদি 2 টকাৰ এটা যদি কি হয় ঔষধো যদি তোমালোকে ফাৰ্মাচীত আনিব যোৱা তেতিয়াহ'লে কি কৰে প্লাষ্টিকৰ এটা পেকেটত মেৰিয়াই দিয়ে হয়নে সেইটো আমি নানিলেও হয় কাৰণ সেই ঔষধটো আমাৰ চাৰ্ট বা পেণ্টৰ পকেটতে আমি আনিব পাৰোঁ গতিকে সিমানখিনিলৈকে আমি যদি সজাগ হ'ব পাৰোঁ আমি যদি সকলোৱে সজাগ হৈ এদিন দেখিবা আমাৰ এই ধুনীয়া পৃথিৱীখন আৰু অধিক ধুনীয়া হৈ উঠিব সেউজীয়া হৈ উঠিব হয়নে তোমালোকে যেতিয়া ডাঙৰ ডাঙৰ মহানগৰীবিলাকত যাবা দেখিবা উশাহ কেনেকুৱা অৱস্থা হৈছে মানুহৰ আটাইতকৈ বেছি এতিয়া প্ৰব্লেম হৈছে হাওঁফাওঁ আৰু চকুৰ অসুখ হয়নে তাৰপিছতে হৈছে ছালৰ অসুখ মানুহ দেখিছা এতিয়া ছালত হোৱাইট স্পট বুলি যিটো কোৱা হয় চৰ্ম ৰোগ অৰ্থাৎ বগা বগা কিছুমান বেমাৰ আমাৰ ছালৰ যিটো পিগমেণ্টেশ্যন বুলি কোৱা হয় ৰঞ্জক পদাৰ্থ বুলি কোৱা হয় তাৰমানে কি হয় আমি যেতিয়া ৰ'দত ওলাই যাওঁ আমাৰ ছালটো ক'লা হয় ছাট আহিলে কি হয় ছালটো বগা হয় অৰ্থাৎ এই যিটো প্ৰাকৃতিক আমাৰ মানে ক্ৰিয়া সেই ক্ৰিয়াটো লাহে লাহে নোহোৱা হৈ গৈছে তাৰ বিনিময়ত কি হৈছে বহু মানুহ ছালৰ বেমাৰত ভুগিবলৈ আৰম্ভ কৰিছে এইটো হৈছে কিহৰ কাৰণে আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতা নোহোৱা হৈ গৈছে আৰু প্ৰদূষণৰ মাত্ৰাটো বাঢ়ি গৈ আছে এইখিনি হৈছে এটা ভয়ংকৰ কথা এতিয়া দেখিবা তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীয়ে বহুতেই এতিয়া কি কৰিছে চশমা পিন্ধিবলগীয়া হৈছে কিহৰ কাৰণে হৈছে এইবিলাক চাবা আমাৰ নিউট্ৰিশ্যনৰ অভাৱ হৈছে পুষ্টিৰ অভাৱ হৈছে হয়নে নিউট্ৰিশ্যন বুলি ক'লে বুজি পোৱা নে তোমালোকে পুষ্টি অৰ্থাৎ আমাক দেহৰ যিখিনি প্ৰয়োজনীয় উপাদান আমি সদায় যিটো খাদ্যৰ পৰা পাওঁ সেইখিনি হৈছে আমাৰ নিউট্ৰিশ্যন বা পুষ্টি আৰু সেই পুষ্টিখিনিৰ অভাৱ হৈছে এতিয়া কিহৰ কাৰণে আমি আৰ্টিফিচিয়েলি কৃত্ৰিমভাৱে বহু বস্তু উৎপাদন কৰিবলগীয়া হৈছে খাদ্যত ৰাসায়নিক সাৰৰ প্ৰয়োগটো বাঢ়ি গৈছে বুজিছেনে সিও এটা কাৰণ হৈ পৰিছে আমি যিমানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম সিমানেই কি হ'ব মাটিৰ উৰ্বৰতা শক্তি আৰু গুণাগুণটো নোহোৱা হৈ যাব এতিয়া যে তুমি ইয়াত যে দেখিছা আলুবোৰ কৰিছে কবিৰ খেতি কৰিছে হয়নে এইবিলাক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে কৰিছে ইয়াত কোনো ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰা হোৱা নাই এইবিলাক যেতিয়া তোমালোকে খাবা ইয়াৰ সোৱাদ আৰু বজাৰত যেতিয়া আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা আমি কবি বা আলুবিলাক আঞ্জা ৰান্ধি খাম তেতিয়া তোমালোকে এটা বহুত ডাঙৰ এটা পাৰ্থক্য দেখা পাবা নিজে দেখা পাবা গতিকে এইবিলাক কথা জনাৰ কাৰণে আমি বিদ্যালয়ৰ পৰা বাহিৰত আহিবই লাগিব আৰু এই যিটো পদক্ষেপ সেইকাৰণে মই কৈছোঁ যে টিহু বিবেকানন্দ বিদ্যা নিকেতনৰ এই পদক্ষেপটো বহুত ভাল পদক্ষেপ বহুত প্ৰশংসনীয় পদক্ষেপ তোমালোকক এইখিনি যে শিকাবলৈ ওলাই আহিছে তোমালোকে এনেও আহিবা কেতিয়াবা আহিলে মোক যোগাযোগ কৰিবা আৰু বহু কথা হিতেশ ছাৰ আৰু মই তোমালোকক আৰু বহু কথা এনেকৈ ক'ম হ'ব ভাল লাগিছে আজি তোমালোকে ঠিক আছে বঢ়িয়া তাকে লৈ যাম ৰ'বা কিশোৰ
চৰকাৰী এটা কবি আৰু ব্ৰকলি আছে এটো ব্ৰকলি এটো কবি এইকেইটা কবি চাও এইকেইটা সৰু হৈছে ইয়াৰ ওয়েট কম বজাৰত যিটো ইনজেকশন দি বা মেডিসিন দি কৰা হয় ইয়াতে অলপ নাই ইয়াত কেৱল গৰুৰ গোবৰ আৰু খলি হয় আৰু কি দিয়া আছে কেঁচু সাৰ দিয়া আছে বেলেগ একো দিয়া নাই এইকেইটা খালে আমাৰ স্বাস্থ্যৰ একো ক্ষতি নকৰে কিন্তু আমি যে বাজাৰত ইমান ডাঙৰ প্ৰকাণ্ড দেখা পাওঁ সেইকেইটা আটাইতকৈ ডাঙৰ কথা কিন্তু শৰীৰৰ ধুনীয়া হয় এইকেইটা দেখাত ধুনীয়া নহয় কিন্তু শৰীৰৰ স্বাস্থ্যৰ কাৰণে আমাৰ উপযোগী হ'ল এইটো টান হৈ থাকে গতিকে এইটো চাই আপুনি নকৈছো মিটিঙত কিন্তু আহিব ল'ব গম পাই না 25 ফেব্ৰুৱাৰীত মনত ৰাখো মিটিং হ'ব আৰু চালা কে মান ওই মানুহ দেখি তাৰ বজ্জাতি বেছি হয় খেলে খেলি বিৰাট ভাল পাই পোৱালি না যিটো আমি ইয়াতে মানে প্ৰজেক্ট আৰম্ভ কৰিছোঁ এইটো টোটেল আছে আমাৰ 15 বিঘা মাটি এৰিয়াটো আৰু আমি তাৰে পাৰে আমি খেতি লগাইছোঁ কিছু পালেং ধনিয়া তাৰপিছত আপোনাৰ ওলকবি আলু বেঙেনা ভোট জলকীয়া এনেকৈ বহুত বিধ খেতি আমি লগাইছোঁ কিন্তু আমাৰ ইয়াতে কোনো চৰকাৰী সাৰ ব্যৱহাৰ নাই আমি নিজৰ গৰুৰ গোবৰ 1 গাড়ী গোবৰ ইয়াত নিজে পেলাই মঠাম আমি এইখিনি পাচলি পাতিছোঁ আৰু দেই যে আমি বাল্টিৰে পুখুৰীৰ পৰা পানী দি এইবিলাক খেতি মানে পাতিছোঁ আৰু মাছ আছে আমাৰ ইয়াতে বহুত বিধ ৰৌ আছে ভকুৱা আছে গ্ৰাছ কাপ আছে ইয়াত আমাৰ কোনো ৰাসায়নিক প্ৰডাক্টছ আমি ব্যৱহাৰ কৰা নাই আমি অকল এই বিলৰে আমি মানে এই দলঘাঁহ আমাৰ এই সৰিয়হৰ খলিয়াটো এই দুটা বস্তু আমি ব্যৱহাৰ কৰি মানে মাছক মানে খাদ্য হিচাপে দি আছোঁ গতিকে মাছবিলাক আপোনালোকে ক'ত বিক্ৰী কৰে বৰ্তমান বিক্ৰী কৰা নাই আমি আচ্ছা দিবাৰ 1 বছৰ হৈ গ'ল হৈছে মোটামুটি ধৰক কিছুমান 2 কিলো হৈছে কিছুমান 2.5 কিলো হৈছে কিন্তু আমি মাছটো মাৰা নাই আচ্ছা মাৰা নাই এটা কাৰণতে যে এই বছৰ থাকি যাওক আহবাৰ ডাঙৰ হ'লে আমি একেবাৰে উঠাই দিম তেতিয়া আমাৰ এটা ভাল শকত ধন আহিব ঠিকে তাতে যিবিলাক কৰ্মচাৰী আমাৰ খাটি আছে তেওঁলোককো ধৰক কিছু আমি বা এটা পইচা দিব লাগিব এতিয়া আমি মোটামুটি 15-16 জন মানুহ আমি খাটি আছোঁ দিনে ৰাতি আৰু এটা কথা সুধো আপোনাক ইয়াত আমাৰ কিমান প্ৰকাৰৰ ৰাতিপুৱা আৰু সন্ধিয়া প্ৰজাতিৰ চৰাই আহে ইয়াততো আপোনাৰ মানে বাহিৰৰ চৰাই মানে এতিয়াও দেখিব এই কাম চৰাই দেখিছেনে এই মেটেকাৰ মাজত আছে সন্ধিয়া হ'লে আমাৰ ইয়াতে আহে এই কবিবিলাকৰ পাতবিলাক খাব ধৰে আমি কিন্তু নামাৰোঁ কাম চৰাইটো আপুনি দেখিছেনে একদম ময়ূৰৰ নিচিনা দেখি উটটো ৰঙা হয় একদম এই আপোনাৰ এই মেটেকাৰ মাজত আছে এইবিলাক দেখিছেনে শালিকা আহে বগলী আছে বহুত নানান বিধ শালি চৰাই আছে শেৱালি চৰাইটো ৰাতি ইয়াতে আহি মানে ঘূৰি পুখুৰীতে মানে সাঁতুৰি থাকে আমি কিন্তু নামাৰোঁ ইয়াতে আহে বহুতে চিকাৰী আহে মাৰিব আমি কৈছোঁ ইয়াত মাৰিলে আমি পুলিচক খবৰ দিওঁ তেতিয়া তেওঁলোকে পলাই যায় আমি মাৰিব নিদিওঁ আমি নিজেও নামাৰোঁ আৰু মাৰিবও নিদিওঁ নাজানো আৰু আমি আৰু কি জানি নাজানো আমি আচলতে ৱেটলেণ্ড জলাশয়ৰ কাৰণে মানে তেওঁলোকক আমি বহুত ধৰক প্ৰদৰ্শন কৰিবলৈ অফিচৰ পাৰ্টিৰ মানুহ ইয়াত আহি আছে আমাৰ এতিয়া আমাৰ মন্ত্ৰী মহোদয়ে আহিম বুলি কথা দিছে কিন্তু তেওঁলোকে সময় পোৱা নাই হয়তো সময় পালে নিশ্চয় মাৰিব এক পাক আমি ভিডিঅ'বিলাক দিম নহয় গতিকে এইটো পেকেট এটা পৰি আছে সেইটো উঠাই দিব লাগিব কিহৰ পেকেট নহয় এইটো কিবা লেবেল নেকি এই পাইপৰ লেবেল